নমস্কাৰ, পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত যোৱাবাৰ হৈ যোৱা যি এডিআৰই এক্সাম আছিলে তাৰে পেপাৰ এখন ডিছকাছ কৰিম। পেপাৰ নম্বৰ 3 আৰু চাব পাৰে বুকলেট নম্বৰ A। আৰু এই পেপাৰখনত যিখিনি জিকে কুৱেশ্যন আহিছিলে 40টা জিকে কুৱেশ্যন আহিছিলে, সেই 40টা জিকে কুৱেশ্যন আজি এই ভিডিঅ'টোত ছল্ভ কৰিম আমি। তো বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন আছিল, এইখিনি বাদ দিয়ক, এতিয়া প্ৰয়োজন নাই। ইয়াতে মানে চাব পাৰে যে এটা কুৱেশ্যন কেইটা লেংগুৱেজত আহিছে। 1 2 3 4 5টা লেংগুৱেজত আহিছে। আছামিজ, বেংগলী, ইংলিছ, হিন্দী, সংস্কৃত নেকি এইটো নাজানো, মুঠতে 5টা লেংগুৱেজত আহিছে। সেইবোৰ বাদ দিয়ক, বৰ্তমান আমি জিকে কুৱেশ্যনখিনি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন, অলিম্পিকৰ পতাকাখনত কোনটো ৰং অনুপস্থিত? আমাক 4টা অপশ্যন দিছে, ৰঙা, সেউজীয়া, হালধীয়া, বেঙুনীয়া। আমি জানো যে অলিম্পিকৰ পতাকাত 5টা ৰঙেৰে অলিম্পিকৰ পতাকাখন গঠিত হয়। সেইকেইটাৰ ভিতৰত ৰঙা ৰংটোও থাকে, সেউজীয়া ৰংটোও থাকে, হালধীয়া ৰংটোও থাকে, বেঙুনীয়া ৰংটো নাথাকে। গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, বেঙুনীয়া। নেক্সট কুৱেশ্যন, পেৰুৰ ৰাজধানী চহৰ হৈছে, পেৰু এখন দেশ, তো তাৰ ৰাজধানীখন কেপিটেলৰ নাম সুধিছে। ইয়াত আমাৰ অপশ্যন চাইটো দিয়া আছে, তাৰ শুদ্ধ এনচাৰটো হ'ব লিমা। কুৱেশ্যন নম্বৰ 3, নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? যদি আপোনালোকে অসমীয়াটো পঢ়িবলৈ অলপ অসুবিধা পায়, ইংৰাজীটো পঢ়িলেও তাত নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড, এইটো ক'ত অৱস্থিত হয়? ইয়াতে 4টা অপশ্যন দিছে, শুদ্ধ এনচাৰটো হ'ব মুম্বাই। নেক্সট কুৱেশ্যন, এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰৰ উৎপাদনটো নিম্নলিখিত তালিকাখনৰ পৰা চিলেক্ট কৰা। ইয়াত আমাক অপশ্যন CPU, বায়'ছ, হাৰ্ড ডিস্ক আৰু USB ফ্লেছ ড্ৰাইভ দিয়া আছে। শুদ্ধ এনচাৰটো হ'ব USB ফ্লেছ ড্ৰাইভ। USB ফ্লেছ ড্ৰাইভৰ সহায়ত এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইল ট্ৰান্সফাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 5, উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতুলক দক্ষিণ ভাৰতৰ স্থিত দক্ষিণাত্য মালভূমিৰ পৃথক কৰা নদীৰ নাম হৈছে। যদি অসমীয়াটো লগ হৈ দিছে, ইংৰাজীটো চাই ল'লে হ'ল। দ্য ৰেঞ্জ হুইচ ছেপাৰেট ইণ্ডো গেংগেটিক প্লেনিয়াছ অফ নৰ্থাৰ্ণ ইণ্ডিয়া ফ্ৰম ডিকেন প্লেটৰিঅ' অফ চাউথাৰ্ণ ইণ্ডিয়া। তো ইয়াত অপশ্যন আমাক 4টা দিয়া আছে, কাৰাকোৰম পৰ্বতমালা, সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা, আৰাৱলী আৰু পীৰ পাঞ্জল পৰ্বতমালা। শুদ্ধ এনচাৰটো হ'ব আৰাৱলী। নিম্নলিখিত নদীসমূহৰ কোনখন নদী উৎপত্তি হিমালয়ৰ পৰা নহয় বুলি সুধিছে। অপশ্যন 4টা দিয়া আছে, সিন্ধু, যমুনা, গংগা, নৰ্মদা। হিমালয়ৰ পৰা কোনখন উৎপত্তি নহয় বুলি সুধিছে, তো শুদ্ধ এনচাৰটো হ'ব নৰ্মদা। বাকী কেইখন হিমালয়ৰ পৰা উৎপত্তি হয়। নেক্সট কুৱেশ্যন, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? আমাক 4টা টেম্পাৰেচাৰ দিয়া আছে, 100, 0 ডিগ্ৰী চেলচিয়াছ, -40 আৰু 4 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 4 ডিগ্ৰী চেলচিয়াছ। 0 ডিগ্ৰী চেলচিয়াছৰ পানীৰ ঘনত্ব সৰ্বোচ্চ নহয়, কাৰণ সি বৰফে হৈ যায়, তেতিয়াহ'লে আইচ বনি যায়। সমাজ বিজ্ঞানত কোন শাখাত সম্পত্তি উৎপাদন, বিতৰণ আৰু উপভোগৰ সম্পৰ্কে অধ্যয়ন কৰা হয়? আমাক 4টা ব্ৰাঞ্চ দিয়া আছে ছ'চিয়েল ছায়েন্সৰ, তাৰে শুদ্ধ এনচাৰটো হ'ব কি হ'ব? ইয়াতে চাওক, ইকনমিক্স, অৰ্থাৎ অপশ্যন নম্বৰ বি, অৰ্থনীতি। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। ইয়াতে অপশ্যনকেইটাৰ ভিতৰত দিয়া আছে প্লুটনিয়াম, জাৰ্মেনিয়াম, অছনিয়াম আৰু কেডমিয়াম। ইয়াত এই 3টা নিষ্ক্ৰিয় হয়, এক্টিভ হ'ল এইটো, অৰ্থাৎ অপশ্যন নম্বৰ এ শুদ্ধ এনচাৰ। ভলীবল ক'ৰ্টত প্ৰতিজন পক্ষত কিমানজন খেলুৱৈ থাকে? আমাক অপশ্যন কেইটা দিয়া আছে, এইটো অপশ্যন হ'ব চি, 6জন। কাট 1 জানুৱাৰী 2022 সপক্ষে অসমৰ বিত্তমন্ত্ৰী কোন আছিলে? অজন্তা নেওগ। তাৰপিছত 13 নম্বৰ কুৱেশ্যন, 31 মাৰ্চ সপক্ষে অসমৰ মুঠ জিলা কেইখন আছিলে? 35খন জিলা আছিলে। নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? চীন, নেপাল, ম্যানমাৰ, ভূটান। এইটো শুদ্ধ এনচাৰটো হ'ব ভূটান। তাৰপিছতে নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? অৰ্থাৎ যিখন আমি ইষ্টৰ ছাইডে, অসমৰ যিখন মেপ তাৰ যদি ইষ্টৰ ছাইডে কোনখন দলং আছে? নৰনাৰায়ণ সেতুখন এইটো চবতকৈ ৱেষ্টত পৰিব, নৰনাৰায়ণখন ৱেষ্টত। শৰাইঘাট দলংখন গুৱাহাটীত আছে, কয়লাভোমোৰাখন তেজপুৰৰ ছাইডত আছে, তো ভূপেন হাজৰিকা সেতু অপশ্যন নম্বৰ চি। নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? শুদ্ধ এনচাৰটো হ'ব কুশিয়াৰা। অসমৰ ৰাজ্যিক বৃক্ষ কি? হুলুং। অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? শুদ্ধ এনচাৰটো হ'ব হাজো। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? ইয়াত অপশ্যন 4টা দিয়া আছে, তাৰ শুদ্ধ এনচাৰটো হ'ব টুকলাই। চাহ বাগান যোৰহাটত অৱস্থিত।
নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবি হৈছে ভাইটি জয়মতী বৰুৱাৰ সংসাৰ ইন্দ্ৰমালতী শুদ্ধ এনচাৰটো হ'ব জয়মতী স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল অপশ্যন আমাক চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস নেক্সট 22 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থানৰ ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰা হয় আমাক অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব চি অৰ্থাৎ অনুচ্ছেদ 15 মহম্মদ আদিল শ্বাহৰ সমাধি স্তম্ভ গোল গম্বদ গম্বুজ ক'ত অৱস্থিত চাৰিটা অপশ্যন দিয়া আছে বিজাপুৰ দিল্লী হায়দৰাবাদ আৰু ভোপাল শুদ্ধ এনচাৰটো হ'ব বিজাপুৰ নেক্সট কুৱেশ্যন ভাৰতৰ অসমৰ বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত থকা উড়ানৰ এয়াৰ সম্পূৰ্ণ ৰূপটো কি এয়াৰ আকাশ এভিয়েশ্যন শুদ্ধ এনচাৰটো হ'ব কুৱেশ্যন নম্বৰ 25 10 লাখ কোটি বজাৰ মূল্যৰ লক্ষ্যত উপস্থিত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি আছিলে আমাৰ অপশ্যন চাৰিটা দিয়া আছে শুদ্ধ এনচাৰটো হ'ব ৰিলায়েন্স নেক্সট কুৱেশ্যন আমাক এইকেইটা নৃত্যশৈলীৰ লগত সংলগ্ন ৰাষ্ট্ৰগীতৰ কোনটো অশুদ্ধ বুলি সুধিছে অৰ্থাৎ চাওক সত্ৰীয়া অসমৰ লগত জড়িত উৰিষ্যাৰ লগত জড়িত যশগান তামিলনাডু বুলি দিছে আৰু মোহিনীঅট্টম কেৰালা এটা শুদ্ধ এনচাৰটো হ'ব যশগান অৰ্থাৎ এইটো অমিল হৈ আছে এইটো মিলা নাই নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ ৰামচাৰ ছাইট জলাশয়টি হৈছে দীপৰ বিল বৰদলনি চান্দৱী বিল ডিব্ৰু চৌকা শুদ্ধ এনচাৰটো হ'ব দীপৰ বিল নেক্সট কুৱেশ্যন নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটী বচাও বেটী পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় স্বাস্থ্য আৰু পৰিয়াল কণ্ট্ৰল মন্ত্ৰালয়টো নহয় এটা মানে সংযুক্ত হয় তাৰপিছত মহিলা আৰু শিশুলৈ এইটোও সংযুক্ত হয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী এইটোও সংযুক্ত হয় সংযুক্ত নোহোৱা মন্ত্ৰালয় গ্ৰাম উন্নয়ন অৰ্থাৎ ইয়াৰ যদি ইংৰাজীত হৈছে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ অসম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত সকলোৱে জানে যে ডিব্ৰুগড়ত অৱস্থিত ভাৰত চৰকাৰৰ উদ্যোগত হোৱা মিছন ইন্দ্ৰধনুষৰ কি কাৰ্যৰ সৈতে জড়িত এইটো হ'ব টীকাকৰণৰ সৈতে জড়িত ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17 কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে ইয়াতে যিটো অস্পৃশ্যতা তাক বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে 32 কুৱেশ্যন 1919 চনৰ নিম্নলিখিত কোনটো ঘটনা কাৰ্যকৰী হোৱা নাছিলে ইয়াত আমাক অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বংগ বিভাজন বাকী এইকেইটা ঘটনা 1919 চনতে হৈ গৈছে এইটো কথা মনত ৰাখিব নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিলে আমাক অপশ্যন চাৰিটা দিয়া আছে জল বিকাশ অভিযান জল বচাও অভিযান জলশক্তি অভিযান জলহিত ধানহে অভিযান শুদ্ধ এনচাৰ হ'ব জলশক্তি অভিযান নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় দুলীয়াজান বঙাইগাঁও নাজিৰা মাৰ্ঘাৰিটা শুদ্ধ এনচাৰ হ'ব মাৰ্ঘাৰিটা কোনখন দেশত সৰ্বপ্ৰথম GST ৰূপায়ণ কৰা হৈছিলে শুদ্ধ এনচাৰটো হ'ব ফ্ৰান্সত 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন কি অপশ্যন চাৰিটা দিয়া আছে কৰ্ণাটক ৰাজস্থান মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ শুদ্ধ এনচাৰ হ'ব উত্তৰ প্ৰদেশ কোনজন ৰজাৰ ৰাজত্বকালত হিউমান চাঙে অসম ভ্ৰমণ কৰিছিল সেইটো সকলো জানে হৰ্ষবৰ্ধন নেক্সট কুৱেশ্যন নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে শুদ্ধ এনচাৰটো হ'ব বিত্ত মন্ত্ৰালয় নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে আমাক অপশ্যন চাৰিটা দিয়া আছে সমাজতান্ত্ৰিক পুঁজিবাদী মিশ্ৰ দ্বৈত ছ'চিয়েলিষ্ট মিক্সড কেপিটেলিষ্ট এণ্ড ডুৱেল শুদ্ধ এনচাৰটো হ'ব সমাজবাদী অৰ্থাৎ ছ'চিয়েলিষ্ট অপশ্যন কুৱেশ্যন নম্বৰ 40 অৰ্থাৎ জিকে শাখৰটো কুৱেশ্যন 40টা জিকে কুৱেশ্যন আছিলে নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল শিৱাজী পাৰ্ক বাৰেনবাৰ্ণ ষ্টেডিয়াম প্ৰগতি ময়দান আগষ্ট ক্ৰান্তি ময়দান শুদ্ধ এনচাৰ হ'ব আগষ্ট ক্ৰান্তি ময়দান আজিলৈ ভিডিঅ'টোত ইমানেই নেক্সট পুনৰ এনেকুৱা এটা PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ ওপৰত এটা ভিডিঅ' লৈ আহিম যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে চাব পাৰে কাৰণ সময় বেছি দিন নাই আৰু